মানে আজিতো লাষ্টবাৰৰ কাৰণে চাব আহিলোঁ জুবিন দাক আৰুতো জীৱনত কেতিয়াও দেখা নাপাওঁ মানে এটা কথা বেয়া লাগিল আমাৰ চৰকাৰে জুবিন দাক কেতিয়াও ধৰ ভাল এটা অনুষ্ঠানত এৱাৰ্ড এটা সেনেকুৱা নিদিলে যিটো এৱাৰ্ড দিলে যিমান হোল্ডিং লগাইছে এই এৱাৰ্ডটো ESTMৰ এৱাৰ্ডটো দেখা নাপালোঁ বহুত ফটো লগাইছে সেই ফটো একপিও দেখা নাপালোঁ সেইটো দুখ লাগিছে এইটো তাতে ৰাজনীতি কৰিব নালাগিছিল বস্তুটো মানে কি তেওঁৰ যিটো সন্মান দিছিলে সেইটো শ্ব' হ'ব লাগিছিলে ইয়াতে যিমান হোল্ডিং আছে সেই পোষ্টাৰটো আমি দেখা নাপালোঁ দেখা নগ'ল আপোনালোকে চাই ল'ব পাৰে আৰু অকণমান ভালকৈ বুজাই দিয়কচোন কথাটো আপুনি যিটো কথা কৈছে আৰু অকণমান কৈ দিয়ক ESTMত জুবিন দাক যিটো ডক্টৰেট ডিগ্ৰী দিছিলে সেই ফ্লেগ বা ফটো তাৰ আমি একো দেখা নাপালোঁ ইয়াতে কিন্তু বহুত ফটো ফ্লেগ লগাইছে জুবিন দাৰ ৰাস্তা ঘাট চব জেগাতে কিন্তু আমি সেইটো দেখা নাপালোঁ সেইটো বেয়া লাগিছে জুবিন গাৰ্গটো আছে ডক্টৰ জুবিন গাৰ্গ আছিলে সেইটো লগাব লাগিছিলে মই PCR টিমক অনুৰোধ জনাইছোঁ মোলৈ ফোনটো সংযোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু এই মুহূৰ্তত মই প্ৰথমে পৰিৱেশটো দেখাই লওঁ এই মানুহখিনি যে দেখিছে এই মানুহখিনিয়ে জুবিন গাৰ্গক ভাল পায় অসমখনে জুবিন গাৰ্গক ভাল পায় গতিকে সেয়াই প্ৰমাণ আৰু এই মানুহখিনি নিশাৰ পৰা এনেধৰণে থিয় হৈ শাৰী শাৰীকৈ থিয় হৈ লাইন পাতি আছে আৰু এই মুহূৰ্তটো আজি বতৰ যথেষ্ট ফৰকাল গতিকে দিনৰ ভাগত ভাবক যে ইয়াত কিমান মানুহ আহিব কিমান প্ৰান্তৰ পৰা দূৰ দূৰণিৰ পৰা উজনি নামনি সকলো প্ৰান্তৰ পৰা ইয়ালৈ আহিব গতিকে এটা প্ৰথমে অনুৰোধ জনাইছোঁ যাতে সকলো লোকেই ইয়ালৈ এখন ছাতি আৰু এটা পানী বটল লৈ যাতে আহে কাৰণ নহ'লে ইয়াত যথেষ্ট অসুবিধাত পৰিব গতিকে যথেষ্ট ৰ'দ দিছে যথেষ্ট আজি বতৰ ফৰকাল গতিকে সকলোকে মই প্ৰথমে অনুৰোধ জনাইছোঁ যে এটা ছাতি আৰু এটা যদি পানী বটল লৈ আহে আপোনালোকৰ সুবিধা হ'ব গতিকে মই প্ৰথমে পৰিৱেশটো দেখাই লৈছোঁ এয়া হৈছে সেই পৰিৱেশটো গতিকে বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহিছে আৰু তেওঁলোকে মনৰ প্ৰাণৰ যিগৰাকী শিল্পী সেই শিল্পীগৰাকীক হেৰুৱাৰ পাছত এতিয়া শেষবাৰৰ বাবে চাবৰ কাৰণে আহিছে আৰু তেওঁ ওচৰত থাকিব আহিছে আচলতে শেষবাৰৰ কাৰণে চাব বুলিয়ে নহয় তেওঁ ওচৰত থাকি সেই সময়খিনি তেওঁৰ সৈতে কটাব বিচাৰিছে মৰমৰ শিল্পীগৰাকীৰ সৈতে কটাবলৈ বিচাৰিছে গতিকে মই মূল গেটৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাই গৈছোঁ আৰু সময় এতিয়া আগবঢ়াৰ লগে লগে এনেধৰণে এতিয়া বিভিন্ন লোকৰ এতিয়া ভিৰ বাঢ়িছে বিভিন্ন প্ৰান্তৰ পৰা এই লোকসকল আহিছে বিশেষকৈ আপুনি যদি চায় জুবিন গাৰ্গক ইমানেই ভাল পায় কোনো স্বাৰ্থ নাই নিশাৰ ভাগৰ পৰা এইসকল লোকে এনেধৰণে শাৰী পাতি কেৱল নিজৰ প্ৰাণৰ শিল্পীগৰাকীক এনেধৰণে চাবলৈ বুলি ওলাই আহিছে গতিকে মই সেই পৰিৱেশটো দেখাই গৈছোঁ আৰু অকণমান আমি কথা পাতিবলৈ বিচাৰিম আৰু তেওঁলোক আছে গতিকে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু জুবিন গাৰ্গৰ বিশেষকৈ আমি যদি কওঁ 90 দশকৰ যিখিনি মানুহ সেই দশকৰ মানুহখিনিয়ে জুবিন গাৰ্গক কেনেকৈ পাইছে সেয়া আমি সকলোৱে জানো কিন্তু তাৰ সমান্তৰালভাৱে ক'ব লাগিব শিশুৰ পৰা একেবাৰে বৃদ্ধলৈকে জুবিন গাৰ্গৰ যি মহত্ব সেই মহত্বৰ কথা কিন্তু আমি অস্বীকাৰ কৰিব নোৱাৰোঁ সকলো লোকেই জুবিন গাৰ্গৰ গান বৃদ্ধ এগৰাকী মহিলাই শুনে গতিকে সকলোৱে শুনে জুবিন গাৰ্গৰ গান সকলোৱে শুনে আৰু সেইসকল লোকে আজি আচলতে তাৰে পৰিচয় দিছে সকলো লোকে আপুনি সকলো স্তৰৰ লোক সকলো বয়সৰ লোক এনেধৰণে ওলাই আহিছে ৰ'দ বৰষুণ কাটি কৰি গতিকে আপুনি যদি কালিৰ ভাগত চাই ইয়াত বৰষুণ দিছিলে কিন্তু তাৰ মাজতো কিন্তু এইসকল লোক আহিছিলে আৰু আজি একে সময়তে কিন্তু ৰ'দ দিছে যথেষ্ট ৰ'দ দিছে এতিয়া পুৱাৰ ভাগতে কিন্তু তাৰ মাজতে আপুনি চাওক সকলো লোকে খুব শৃংখলাবদ্ধভাৱে এটাও শব্দ নাই এটাও আচলতে অভিযোগ নাই খং নাই ইমান ৰ'দত ৰখি আছে ঘণ্টা সময় ধৰি ৰ'দত ৰখি আছে কিন্তু তেওঁলোকৰ কোনো অভিযোগ নাই গতিকে অকণমান আমি তেওঁলোকৰ মন্তব্য ল'বলৈ বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে বাইদেউ বৰাগাঁৱৰ পৰা আহিছে কিমান সময় বাইদেউ ৰৈ আছে ইয়াতে থিয় হৈ কিমান সময় 4:30 বজাতে আহিছোঁ 4:30 বজাত এতিয়াতো বাইদেউ 8টা বাজিবলৈ হ'ল হয় 4 ঘণ্টামান হৈ গৈছে হয় কি ক'ব বাইদেউ আজি শেষবাৰৰ কাৰণে জুবিন গাৰ্গৰ ওচৰত আপোনালোক আহিছে কি ক'ব শেষবাৰৰ কাৰণে চাব আহিছোঁ যদি দেখা পাওঁ আৰু মনৰ শান্তিটো পাম সেইবুলি আহিছোঁ মানে তুমি ক'ৰ পৰা আহিছা গুৱাহাটী জুবিন দাৰ আটাইতকৈ কোনটো গান ভাল লাগে তোমাৰ জুবিন দাৰ আটাইতকৈ কোনটো গান ভাল লাগে পাহৰিছা ঠিক আছে গতিকে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে গতিকে শিশুৰ পৰা বৃদ্ধলৈকে এই জুবিন গাৰ্গক জানে এই জুবিন গাৰ্গক ভাল পায় গতিকে তাৰে প্ৰমাণ দিছে বিভিন্ন প্ৰান্তৰ পৰা এইসকল
লোক আহিছে ঘণ্টা ঘণ্টা সময় ধৰি ইয়াতে তেওঁলোক আছে, কিন্তু কাৰো প্ৰতিও কোনো অভিযোগ নাই, খং নাই, খুব শৃংখলাবদ্ধভাৱে এইসকল লোকে এনেধৰণে এতিয়া শাৰী পাতি থিয় হৈ আছে। গতিকে বাইদেউ ক'ৰ পৰা আহিছে? আমি মিৰ্জাৰ পৰা আহিছোঁ। হয়, কেতিয়া আহিলে মিৰ্জাৰ পৰা? আমি আহিছিলোঁ 4টা বজাত। হয়, 4টা বজাত, ইয়াতে 5টা বজাত পাইছোঁ। 5টা বজাৰ পৰা আমি লাইন ধৰি আছোঁ। এতিয়াও কিন্তু বাইদেউ যথেষ্ট দূৰ আছে, আৰু 2 ঘণ্টামান হয়তো বা আৰু এঘণ্টা লাগিবও পাৰে। হয়, আমাৰ জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু, আমাৰ অসমীয়াৰ হিয়াৰ আমঠু। গতিকে তেওঁক চোৱাৰ কাৰণে আমি আজি কিয়, কালিলৈকে যদি ৰখিব দিয়ে আৰু কালিলৈকে ৰখিম আমি। হয় হয়, কি ক'ম, ক'বৰ কাৰণে ভাষা নাই। আজি সকলোৱে অসমীয়া ওলাই আহিছে, একো নোখোৱা নোলোৱাকৈ। যেতিয়াৰ পৰা খবৰটো আমি অসমবাসী পাইছোঁ, আমি ব্যাকুল হৈ পৰিছোঁ। গতিকে ক'বৰ ভাষা নাই, আৰু সেইকাৰণে আজি আমি তেওঁৰ একবাৰ শেষবাৰৰ কাৰণে তেওঁক চোৱাৰ কাৰণে আমি হেঁপাহেৰে ওলাই আহিছোঁ। কোনবোৰ কথা আমনি কৰিছে বাইদেউ আজি বেছিকৈ জুবিন গাৰ্গৰ? তেওঁৰ কথা কৈতো শেষ কৰিব নোৱাৰি। বুকুত যিখিনি আজি আঘাত পাইছে অসমীয়াবাসীয়ে, আজি সেইখিনি ইমান একাষাৰতে কোৱা কথা নহয়। গতিকে তেওঁৰ গীতেই হওক, তেওঁৰ সামাজিক যিকোনো কামেই হওক, গতিকে তেওঁৰ এই কথাবোৰে গোটেই অসমবাসীৰ মাজত সদায় থাকিব, আৰু তেওঁক আমি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিম। সদায় আমাৰ মনত তেওঁ থাকিব। অসমবাসী তেওঁ আমাৰ কাৰণে কোনোদিন হেৰাই নাযায়, আমি তেওঁক ৰাখি থ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।